আজি ৩৫তম বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হৈছে। যি ঠাইত তেখেতক ৰখা হৈছিলে সমাধিস্থলত থুলুংগাফুৰি দতমা সেই অঞ্চলত। গতিকে আজিৰ এই প্ৰথম আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী ৮ বজাত আছিলে, একেবাৰে ৮ বজাতে সেই কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সকলোৰে সন্মানৰ আমাৰ হৃদয় আমাৰ আত্মা নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা হাফ উত্তোলন কৰা হৈছে। আৰু তাৰপিছত আমাৰ ছেকেণ্ড এজেণ্ডা বা ছেকেণ্ড কাৰ্যসূচী হিচাপে আছে তেওঁৰ সমাজস্থল বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত সন্মান প্ৰদৰ্শন কৰা আৰু ফ্লৰেল ট্ৰিবিউট দিয়া, সেইটো আমাৰ কাৰ্যসূচী হৈ গৈছে। তৃতীয় কাৰ্যসূচী আমাৰ আজি থুলুংগাফুৰিত আছিলে, তেওঁৰ প্ৰতিমূৰ্তি ষ্টেচুত সন্মান জনোৱা, সেই কাৰ্যসূচীও আমাৰ হৈছে। আৰু আমি সুখী হৈছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী নন্দিতা গাৰুলোচা বাইদেউ, তেখেতে আহি ৰাতিপুৱাৰ যিখিনি প্ৰগ্ৰাম আছিলে গোটেইখিনি প্ৰগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই পবিত্ৰ স্থানৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰ গভৰ্ণমেণ্টলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এটা হিষ্ট্ৰিক ডে হ'বলৈ গৈ আছে। বিয়লি 4 বজাত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লী কৈলাশ কলনীৰ প্ৰায় 1 কিলোমিটাৰ পথ তেওঁৰ নামত বৰদফা উপেন্দ্ৰনাথ মাৰ্গ হিচাপে এইটো আজি মুকলি কৰাব, শুভ উদ্বোধন কৰা হ'ব। আৰু লগতে তেওঁৰ যিটো প্ৰতিমূৰ্তি পবিত্ৰ প্ৰতিমূৰ্তিখনো তাতে উদ্বোধন কৰা হ'ব। সেইটো কাৰণে আমি সমূহ বড়ো জাতিৰ কাৰণে এটা গৌৰৱৰ দিন আজি, আৰু সমূহ অসমবাসীৰ কাৰণে গৌৰৱৰ দিন। আৰু আমি এইকাৰণে ধন্যবাদ তেওঁলোকক দিছোঁ, কাৰণ উপেন্দ্ৰনাথ ব্ৰহ্মক যিদৰে সন্মান আজি তেওঁলোকে প্ৰদান কৰিলে তাৰ কাৰণে সঁচাকৈ আমাৰ হৃদয় চুই গৈছে। আৰু এই অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ যে আহি থকা জেনেৰেশ্যনবোৰ যাতে বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মক শিৰ হাৰ সকলো হৃদয়ত যাতে সদায় চিৰদিনৰ কাৰণে লৈ যাই থাকে। আৰু তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি আহি আছে, কৰি থাকিব আৰু কৰি যাই থাকিব, সেইটো আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু ইয়াৰ পিছত আমাৰ 3 বজাত কোকৰাঝাৰ কালচাৰেল কমপ্লেক্সত 1 ঘণ্টিয়া আমাৰ বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু তেওঁ যিখিনি সমাজৰ কাৰণে কাম কৰি গ'ল, তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ছ'চাইটি, তাৰ ওপৰত আমাৰ কিছু সময় আলোচনা কৰা হ'ব, মূল বিষয়বস্তু আলোচনা কৰা হ'ব। তাতো আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰী বাইদেউ নন্দিতা গাৰুলোচা তেখেত উপস্থিত থাকিব এজ এ মুখ্য অতিথি হিচাপে। আৰু আমাৰ বিটিআৰৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতো তাতে উপস্থিত হ'ব। আৰু আমাৰ ইএমসকল থাকিব, আৰু কিছুমান DC থাকিব, আৰু কিছুমান BTC ছেক্ৰেটাৰী আৰু DC অফিচাৰ অফিচিয়েলসকলো অংশগ্ৰহণ কৰিব। বহু কলেজ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী সেই 3 বজাৰ প্ৰগ্ৰামৰ অনুষ্ঠিত যি হ'বলৈ গৈছে তাতে অংশগ্ৰহণ কৰিব। তাৰপিছত 4 বজাৰ লগে লগে আমাৰ সেই আলোচনা প্ৰগ্ৰামটো শেষ হ'ব। তাৰপিছত দিল্লীত যি উদ্বোধন কাৰ্যসূচী হ'ব সেইটো আমি তাতে ডিছপ্লে কৰা হ'ব লাইভ ষ্ট্ৰিমিঙৰ কাৰণে। আৰু আমাৰ যিখিনি জিলা আছে সেই সমূহ জিলাত যিখিনি অঞ্চলত বড়ো বা অনাবড়ো যিসকল লোকসকল আমাৰ তাতে বসতিস্থল হৈ আছে, আৰু সেই প্ৰগ্ৰামটোৱে 4 বজাৰ পৰা আমি লাইভ চাবলৈ সক্ষম হ'ম। চাব ডিভিজন পৰা সেইটো ব্যৱস্থা কৰা হৈছে। গতিকে সমূহ ৰাজ্যক মই অনুৰোধ জনাইছোঁ এই পবিত্ৰ স্থানৰ পৰা যাতে 4 বজাৰ যি অনুষ্ঠান হ'বলৈ গৈ আছে সেইটো যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু সকলোৱে চায়। ধন্যবাদ। I am B. Kalyan Chakravarti, as Additional Chief Secretary, my Director Culture, and sub-officials at AHISU to pay respects to the Borofa
and celebrate it as a state function. We are also very proud कि हमार दिल्ली तो एखन रास्ता देखिए तो नामकरण होइছে and আমি his contribution to bring back the culture, the tradition and unity in the Bodo areas, and as the father of all the Bodo people, we are remembering him on this day, especially non-violence or sub communities of ekalogot loi juar ekalogot to process the asile. That is what we are we hope that all the younger generations follow his selflessness and his continuous selfless dedication for the cause of the people in Bodoland. So এইটো আমি এইটো কাৰণে গভৰ্ণমেণ্টে আমাক ইয়াত পঠাইছে ইয়াত দিল্লীত দুটা জায়গাতে আমি সেলিব্রেশন কৰি আছো and তেখেতৰ স্পিৰিটটো আমি আজি we want the youth to again remember and be dedicated as he was for the development of this region. আজিৰ দিনটো আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে এটা সুখৰ দিন আৰু গৌৰৱৰ দিন আজিৰ এই দিনটোত আজি 35 বছৰ আগতে বড়ো জাতিৰ এজন যুৱ নেতা ইউএন ব্ৰহ্মৰ মৃত্যু হৈছিল স্বৰ্গগামী হৈছিল ইউএন ব্ৰহ্মৰ নাম আজি বড়ো জনগোষ্ঠীৰ শিশুৰ পৰা বৃদ্ধলৈকে কোনো নজনা নাই আৰু তেওঁ কি কৰিছিল কি আছিল এই কথাখিনি কোনো নজনাকৈ থকা নাই ইউএন ব্ৰহ্ম এটা সাধাৰণ পৰিয়ালৰ পৰা জন্ম লাভ কৰা ছাত্ৰ নেতা আছিল তেখেতৰ ঘৰ আমাৰ এই দতম অঞ্চলতে আছিল আৰু তেখেতে 1986 চনত অল বড়ো চিনচ ইউনিয়নৰ সভাপতি দায়িত্ব লৈ বড়ো জনগোষ্ঠীৰ কাৰণে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাংবিধানিক অধিকাৰ বিচাৰি সুকীয়া বড়ো ৰাজ্য লাগে বুলি আন্দোলন আৰম্ভ কৰিছিল তেখেত সেই আন্দোলন সমাপ্ত কৰিব নোৱাৰিলে দুৰ্ভাগ্যক্ৰমে তেখেত অতি সোনকালে এই সংঘাৰ পৰা বিদায় ল'ব লগা হ'ল কিন্তু তথাপি তেখেতে যিখিনি কণ্ট্ৰিবিউশ্যন আমি পালোঁ তেখেত যদি জীৱিত হৈ বহুত দিনলৈকে আন্দোলন চলাব পৰা নাছিল আন্দোলন শেষলৈকে জীৱিত অৱস্থাত নাছিল তথাপি তেখেতে খুব কম সময়ৰ ভিতৰত 6 বছৰীয়া যিটো আন্দোলন এই আন্দোলনৰ সময়ত তেখেতে যিখিনি কৰিছিল যিখিনি আদৰ্শ দেখুৱাই গৈছিল তেখেত বড়ো জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল যদিও বড়োসকলৰ লগত সহাৱস্থান কৰি থকা তেনেকৈ অন্যান্য জনগোষ্ঠীৰ কথা চিন্তা নকৰাকৈ থকা নাছিল আৰু সেইকাৰণে তেখেতৰ মূল মন্ত্ৰ আছিল লিভ এণ্ড লেট আদাৰ্ছ লিভ নিজে জীয়াই থাকক আৰু আনকো জীয়াই থাকিবৰ সুবিধা দিয়ক সেই মূল মন্ত্ৰৰে তেখেতে কাম কৰিছিল আৰু এই মূল মন্ত্ৰই তেখেতৰ আদৰ্শ এজন সত্যনিষ্ঠ গণতান্ত্ৰিক আৰু অহিংসা নীতিৰ ওপৰত বিশ্বাস কৰা এজন আন্দোলনকাৰী নেতা হিচাপে তেওঁক প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতে আৰম্ভ কৰা যি আন্দোলন সেই আন্দোলনৰ ওপৰত ভিত্তি কৰি বড়োসকলে 3টা চুক্তি চৰকাৰৰ লগত কৰিবলৈ সক্ষম হৈছে প্ৰথম হ'ল 1993 চনত আন্দোলন এই চুক্তি কৰা হৈছিল অল বড়ো চিনচ ইউনিয়ন আৰু ভাৰত চৰকাৰৰ লগত বিএছচি চুক্তি হ'ল তাৰপিছত বিএছচি চুক্তিৰ জৰিয়তে যিখিনি অধিকাৰ পাইছে সেইখিনি যথেষ্ট নহয় বুলি ইয়াক নাকচ কৰি আকৌ এবাৰ অল বড়ো চিনচ ইউনিয়নৰ নেতাসকলে আন্দোলন আৰম্ভ কৰিছিল তাৰপিছত বিএলটি আৰু আপছু এই দুটা সংগঠনৰ সহযোগত চলি থকা আন্দোলন সমাপ্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2003 চনত আকৌ এটা চুক্তি কৰিব লগা হৈছিল আৰু সেই চুক্তিটো বিটিচি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এই ব্যৱস্থাখিনি পাইছিল আৰু এইটো ভাৰতীয় সংবিধানৰ 6 অনুসূচীত অন্তৰ্ভুক্ত হৈছিল কিন্তু তাতো কিছু আমাৰ অধিকাৰ থাকি গ'ল এই কথাখিনি উপলব্ধি কৰি এনডিপি আৰু অল বড়ো চিনচ ইউনিয়ন একেলগে সংগ্ৰাম কৰি 2020 চনৰ আকৌ চুক্তি কৰিলে যাৰ জৰিয়তে আমি বিটিআৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি এটা ব্যৱস্থা আমি পাইছোঁ আৰু সেই ব্যৱস্থাখিনিও আমাৰ সম্পূৰ্ণ 6 অনুসূচীত অন্তৰ্ভুক্ত মাত্ৰ তাৰ লগত কেইটামান কথা সংযোজন হৈছিল সেইটো হ'ল এৰিয়া এক্সপেনশ্যন হ'ব আৰু ইতিমধ্যে এক্সপেনশ্যনৰ কাম হৈ আছে তাৰপিছত কিছুমান ডিপাৰ্টমেণ্ট আকৌ সংযোজন হ'ব বিটিচিৰ যিখিনি এক্সিষ্টিং কিবা আছিল তাৰ লগত আৰু এইখিনি ব্যৱস্থাখিনি কৰি 2003 চনৰ যিটো চুক্তি তাৰ ওপৰত কিছু সংযোজন কৰি 2020 চনত বিটিআৰ চুক্তি কৰা হৈছিল আৰু গোটেই কাৰ্য সম্পন্ন কৰিব পৰা হ'ল
বৰফা ইউএন ব্ৰহ্মই যিখিনি আদৰ্শ যিখিনি নীতি যিখিনি অনুপ্ৰেৰণা তেখেতৰ লিগাচি হিচাপে অলবৰ চুনচিয়নৰ যোগাই দিয়াৰ কাৰণে এইখিনি সম্ভৱপৰ হ'ল আৰু সেইকাৰণে আজি তেখেত যদিও খুব কম সময় ইহ সংসাৰত আছিল কিন্তু তেখেতৰ সংক্ষিপ্ত পিৰিয়ডৰ ভিতৰত তেখেতে যিখিনি কাম কৰিছিল সেই কামখিনিৰ অনুপ্ৰেৰণা যিখিনি আদৰ্শ যিখিনি নীতি সিয়ে আমাক বড়ো জনগোষ্ঠীৰ আমাৰ যিখিনি উঠি অহা চাম তেওঁলোকক সদায় অনুপ্ৰেৰণা যোগাই থাকিব যে যাতে এইকাৰণে সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু সাংবিধানিক যিখিনি অধিকাৰ সেইখিনি পাবৰ কাৰণে যাতে আমি সংগ্ৰাম কৰি যাব পাৰোঁ এই কথাখিনি অনুপ্ৰেৰণা তেখেতে জনাইছে সেইকাৰণে আজি এই দিনটোক আমি খুব গৌৰৱৰ দিন হিচাপে অনুভৱ কৰিছোঁ আৰু এই দিনটোত আমি এইটো কাৰণে আজি আনন্দ অনুভৱ কৰিছোঁ যাতে এই দিনটোত অসম চৰকাৰেও চৰকাৰী কাৰ্যসূচীৰে পালন কৰিছে আৰু তাৰ ফলত আজি ইয়াত অসমৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লছা ইয়াত উপস্থিত হৈছে আৰু অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি এই কাৰ্য চৰকাৰীকৰণ কৰা দেখুৱাইছে লগতে আজি দিল্লীত ইউএন ব্ৰহ্ম তেখেতক স্বীকৃতি দি তেখেতৰ যিখিনি কাৰ্যাৱলী তেখেতৰ যি আদৰ্শ যি নীতি তাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি দিল্লীত এটা পথ তেখেতৰ নামত নামকৰণ কৰা বুলি ঘোষণা কৰা কাৰ্যসূচী আজি হৈছে আৰু গোটেইখিনি আমি যে কৰিব পাৰোঁ এতিয়ালৈকে যিখিনি বড়ো জনগোষ্ঠী যিখিনি পৰ্যায়ত পাইছে সেইটো তেখেতৰ অনুপ্ৰেৰণা কাৰণ তেখেতে দেখি যোৱা আদৰ্শৰ ওপৰত ভিত্তি কৰি কাম কৰাৰ কাৰণে আমি এইখিনি সফল হৈছোঁ Today on the death anniversary of late Upendranath Brahma, we are here representing the state government and it is a very fortunate day today as in the name of late Bodofa, a road is being named in Delhi. This is a recognition which being from a Boro community tribe getting a name in the status of a national is one of the achievement which we can see under the present government. Dotoma being a village where he had all throughout his life the aspirations of the people of Dotoma are as much like all the people of Boro. With the present scenario that on today's specific day, like any other day, this being one of the most specific history of the Boros that will be in the national platform. Thank you so much.